1.5 লক্ষাধিক নিযুক্তিৰ দিশে অসম চৰকাৰ কলাক্ষেত্ৰত নিযুক্তি প্ৰদান তিনিটা বিভাগৰ 481 গৰাকী বৰ্তমানলৈকে 1,20,840 গৰাকীক নিযুক্তি চৰকাৰৰ 1.5 লাখ নিযুক্তিৰ দিশে আৰু এখোজ আগুৱাইছে অসম চৰকাৰ বৃহস্পতিবাৰে কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিটা বিভাগৰ 481 জনক প্ৰদান কৰিলে নিযুক্তি পত্ৰ অনুষ্ঠানত 443 গৰাকী পশুপালন বিভাগৰ ক্ষেত্ৰ সহায়ক 12 গৰাকী পৰ্যটন বিভাগৰ 26 গৰাকী প্ৰবক্তা তথা সহকাৰী অধ্যাপক পদত নিযুক্তি দিয়া হয় ভেটেনাৰী ডিপাৰ্টমেণ্টত ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট টুৰিষ্ট অফিচাৰ আৰু SCRT সহকাৰী অধ্যাপক 483 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিব পাৰিলো আমাৰ ৰাজ্যখনত নিযুক্তিয়ে 1,20,000 অতিক্ৰম কৰিলে অহা 10 অক্টোবৰত প্ৰায় 40,000 নিযুক্তি সম্পূৰ্ণ হ'ব এডিআৰিৰ পৰা পুলিচ কনিষ্টবলৰ পৰা SIৰ পৰা শিক্ষকলৈকে নিযুক্তি পত্ৰ প্ৰদান কৰি নৱনিযুক্ত বিষয়াসকললৈ মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব লাগিব বিষয়াসকলে পশুপালন আৰু পৰ্যটন ক্ষেত্ৰ দুখনে বৃদ্ধি কৰিব পাৰে গ্ৰাম্য অৰ্থনীতি মই আমাৰ VFA সকলক অনুৰোধ কৰিম যে আপোনালোকে চৰকাৰী চাকৰিৰ লগতে এটা সেৱাৰ মনোভাৱেৰে আপোনালোকে কাম কৰক যাতে অসমত গ্ৰাম্য অৰ্থনীতিৰ ভেটি আমি সকলোৱে মিলি সুদৃঢ় কৰিব পাৰো অনুষ্ঠানতে পৰ্যটন আৰু পশুপালন ক্ষেত্ৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা অসমৰ ডিমা হাছাও জিলাত মুখ্যমন্ত্ৰীয়ে দেখিছে প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনা দীৰ্ঘদিনৰ পৰা ৰাস্তাঘাটৰ সমস্যাত ভুগি অহা জিলাখনত খৰতকীয়া কৰিছে উন্নয়নৰ কাম মুখ্যমন্ত্ৰীৰ ঘোষণা 5 বছৰৰ ভিতৰত ডিমা হাছাওক গঢ়ি তোলা হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰ হোমষ্টে ইত্যাদি ব্যৱসায়ৰ জৰিয়তে বৃদ্ধি পাব গ্ৰাম্য অৰ্থনীতি ডিমা হাছাও জিলাক যদি আমি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰো ই মেঘালয়তকৈ বহুত বেছি শক্তিশালী পৰ্যটন কেন্দ্ৰ হ'ব পাৰে ডিমা হাছাও জিলাত ৰাস্তা ঘাট নথকা বাবে আমি তাত পৰ্যটন বঢ়াব পৰা নাছিলো এইবাৰ ৰাজ্য চৰকাৰে ডিমা হাছাও জিলাত ৰাস্তা ঘাট নিৰ্মাণৰ বাবে 4,000 কোটি টকা মঞ্জুৰ কৰিছে যাতে অহা 5 বছৰৰ ভিতৰত ডিমা হাছাওক আমি অসম আৰু পূৰ্ব ভাৰতৰ আটাইতকৈ শক্তিশালী টুৰিষ্ট ডেষ্টিনেশ্যনলৈকে আমি ৰূপান্তৰ কৰিব পাৰো নৱনিযুক্ত কৰ্মচাৰীসকলৰ মনোবল বৃদ্ধি কৰা তথা শুভেচ্ছামূলক ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে সেৱাৰ মনোভাৱেৰে কাম কৰাৰ আহ্বান জনায় কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট